অসমবাসীৰ কাৰণে গৌৰৱ, তেওঁলোকৰ কাৰণে গৌৰৱ নহয়, কাৰণ তেওঁলোকে ঈৰ্ষা কৰে। সেইকাৰণে মই ভাবোঁ যে ভূপেন বৰাৰ কথাটো এটা ঠেক মনোভাৱেৰে ঠেক মনোবৃত্তিৰ তেওঁৰ এটা চিন্তাধাৰা। যিটো দলে 25-15 বছৰ শাসন কৰিলে অসমত, 50 বছৰ শাসন কৰিলে ভাৰতবৰ্ষত, তেওঁলোকে একো নকৰিলে। ভাৰতীয় জনতা পাৰ্টি থকালৈকে অসমত ভৱিষ্যত বাংলাদেশীৰ অনুপ্ৰৱেশ বন্ধ হ'ব। আমাৰ দুটা কাম আছিলে আজি উখুৰাত। এই অঞ্চলত প্ৰায় এই অঞ্চলত বহুতকেইটা নামঘৰ আছে। ভাদমহা নামঘৰত এবাৰ সেৱা ল'লোঁ, ৰাইজৰ আশীৰ্বাদ ল'লোঁ। 2 নম্বৰ, 2024 নতুন সদস্যতা ভৰ্তি অভিযানত আমি আজি কাৰ্যসূচী লৈছোঁ। সমগ্ৰ অসমতে কাৰ্যসূচী চলিছে, ভাৰতবৰ্ষত চলিছে। আৰু যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে। আৰু সেইকাৰণে উখুৰা পঞ্চায়তত আজি আহিলোঁ, ৰাইজক অকণমান বুজাই দিলোঁ কেনেকৈ মিছ কল দি পেলাই কাৰ্যসূচীত ল'ব লাগে, মানে অন্তৰ্ভুক্ত হ'ব লাগে। আগতে হাজো আছিল, এতিয়া নতুনকৈ কমলপুৰ হ'ল। একেবাৰে ৰাইজে ভাল ভোট দিছে এইবাৰ এই অঞ্চলত আমাক, সেইকাৰণে মোৰো দায়িত্ব আছে। কিন্তু আজি অলপ দেৰি হ'ল, আকৌ কিছুদিন পিছত মই আকৌ আহিম। অলপ সমস্যা আছে, সমস্যাবিলাক বুজিম আৰু আপোনালোকৰ দেখুৱাই দিব য'ত য'ত সমস্যা সমাধান কৰিব লাগে, পৰ্যায়ক্ৰমে কামবিলাক আমি কৰিম। আপোনাৰ প্ৰাক্তন সতীৰ্থ বৰ্তমানৰ APCCৰ সভাপতি ভূপেন বৰাই কৈছে যে মুখ্যমন্ত্ৰীগৰাকী পাৰ্ট টাইম মুখ্যমন্ত্ৰী, অসমক সময় নিদিয়ে, বাহিৰত ঘূৰি ফুৰে। চাওক, তেখেতসকলে যোৱা লোকসভা নিৰ্বাচনত 3খন আসনত 3খনে থাকিলে। আমি 9খনৰ পৰা 11খন হ'লোঁ। এতিয়া তেনেস্থলত তেখেতসকলে এইটো কথা ভাবিব লাগে যে আমাৰ মুখ্যমন্ত্ৰীজন অকল অসমতে সীমিত নহয়। আমাৰ মুখ্যমন্ত্ৰীজনক এতিয়া সৰ্বভাৰতীয় প্ৰেক্ষাপটত ৰাইজে বিচাৰিছে, দলে বিচাৰিছে। অসমবাসীৰ বাবে গৌৰৱ হ'ব লাগে, আমাৰ কাৰণে গৌৰৱ আৰু অসমবাসীৰ কাৰণে গৌৰৱ, তেওঁলোকৰ কাৰণে গৌৰৱ নহয়, কাৰণ তেওঁলোকে ঈৰ্ষা কৰে। সেইকাৰণে মই ভাবোঁ যে ভূপেন বৰাৰ কথাটো এটা ঠেক মনোভাৱেৰে ঠেক মনোবৃত্তিৰ তেওঁৰ এটা চিন্তাধাৰা। বিশাল মনোভাৱেৰে তেখেতে আগবাঢ়ক, অসমৰ ৰাইজক কৰ্মৰে আঁকোৱালি লওক। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজকে নহয়, ভাৰতবৰ্ষৰ ৰাইজক কৰ্মৰে আঁকোৱালি লৈছে। ভূপেন বৰাই যে চিন্তিত, তেনেহ'লে বাংলাদেশ বৰ্ডাৰ চিল কৰিব কৈছে তেখেতে। চাওক, যিটো দলে 25-15 বছৰ শাসন কৰিলে অসমত, 50 বছৰ শাসন কৰিলে ভাৰতবৰ্ষত, তেওঁলোকে একো নকৰিলে। এতিয়া বিজেপিক চকু টুৱাইছে। ভাৰতীয় জনতা পাৰ্টি থকালৈকে অসমত ভৱিষ্যত বাংলাদেশীৰ অনুপ্ৰৱেশ বন্ধ হ'ব, বংগীয় মুছলমানৰ। আৰু আমি সদায় মাত মাতি আহিছোঁ, এইটোৰ বিৰুদ্ধে আমি বিৰুদ্ধাচৰণ কৰি যাম। আৰু কংগ্ৰেছ আহিলে সেইসকলৰ আকৌ আগমন হ'ব। সেইকাৰণে অসমৰ জনতাই সিদ্ধান্ত ল'ব। মিয়াৰ দপদপনি অসমত নচলিব নেকি? নচলিব, কেনেকৈ চলিব? আমি মিয়াৰ দপদপনি অসমত কেতিয়াও চলিব নিদিওঁ। আমাৰ অসমত থকা অসমীয়া খিলঞ্জীয়া হিন্দু, অসমীয়া খিলঞ্জীয়া মুছলমান আমাৰ ভাই ককাই, কিন্তু মিয়াক আমি কেতিয়াও আগ্ৰাসন হ'বলৈ ইয়াত নিদিওঁ। দাদা, আৰু এটা কথা সুধিছোঁ, ভূপেন বৰা TMC ত্যাগ কৰিছে। মোৰ আশা বা মই ভাবিছোঁ বিজেপিত আহিব নেকি আপোনাৰ দৃষ্টিত? না, মোৰ তাত একো খবৰ নাই, সেনেকুৱা খবৰ নাই।